দুচকুৰ নীলাৰ মাজত পাহিয়ে পিছ পেলাই থৈ অহা গছ, পাহাৰ, ধাননি পথাৰ আৰু ঘৰবোৰক খিৰিকী দিয়ে চাই গৈ আছে। বতাহজাকেও তাইৰ চুলিখিনিৰ লগত খেলি গৈ থাকিল। তাইও নিজৰ মাজতে ভাৱত বিভোৰ হৈ গৈ থাকিল। এনেকুৱা এটা দিনতে তাই দেখা পাইছিল এহাল গভীৰ নীলা চকু। চকুফালে যেন তাইক বহুত কথাই বুজাইছিল, একো নোকোৱাকৈ। ক'ত হেৰাল বাৰু তাইৰ অচিনাকি চকুহাল? চিনাকি কৰিবলৈ নপাওঁতেই ক'ত বিচাৰি যাব তাই? কিমান যে উজাগৰি নিশা পাৰ কৰিছে সেই চকুহালৰ অপেক্ষাত, কিমানবাৰ যে কল্পনাৰ সাগৰত উঠি ভাহি ফুৰিছে, তাৰ কোনো লেখ জোখ নাই। তাইৰ ভাৱ হয় এদিন তাই বিচাৰি উলিয়াব পাৰিব সেই চকুহাল। এজাক প্ৰেমৰ বৰষুণত তিতাৰ হেঁপাহ এটা লৈ ফুৰে সদায় তাই। এফাকি প্ৰেমৰ কবিতা লিখাৰ আখৰা কৰে তাই আপোন নীলা চকুহালৰ প্ৰেমত, আৰু নিজকে বিলীন কৰি দিব বিচাৰে সেই চকুহালৰ গৰাকীক। সদায় বাছখনত উঠিয়েই তাইৰ ভাৱ এটা হয়, আজি তাইৰ সেই বিশেষ দিনটো আহিব চাগে। আজি হয়তো চাৰি চকুৰ মিলনত যাত্ৰাটোৱে পূৰ্ণতা পাব। এটা সপোন বুকুত বান্ধি ফুৰে তাই সেই চকুহালৰ প্ৰেমত পৰা দিন ধৰি। কোনোবা আছে নেকি? কাৰোবাৰ মাতত তাই থতমত খালে আৰু নিজকে সম্বৰণ কৰি ক'লে, না নাই। খুব সাৱধানে এইমাত্ৰ দেখা সেই ছায়ামায়া চকুহাললৈ তাই দৃষ্টি নিক্ষেপ কৰিলে। ক'ব নোৱাৰাকৈ যেন সময় স্তব্ধ হৈ পৰিছিল। গছবোৰো যেন পিছুৱাই যাবলৈ পাহৰিছিল, পাহাৰটোও যেন বেছি থিয় হৈ পৰিছিল। তাইৰ কি হৈছিল এয়া? সপোন নে দিঠক? তাইৰ হৃদয়খন যেন হঠাৎ চিৎকাৰ কৰি উঠিছিল। কিবা অবুজ সুখ এটাৰ বুকুৰ পৰা উজাই আহিছিল। ক'ব নোৱাৰাকৈ এক প্ৰাপ্তিৰ সম্ভাৱনাই তাইক উদ্বাউল কৰি তুলিলে। হয়, সেই নীলা চকুহালৰ গভীৰতাত তাই আজি ডুবি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছিল। তাইৰ ইমান দিনৰ জল্পনা কল্পনা উৰ পেলাই আজি তাইৰ সপোন সঁচা কৰি তাই বিচাৰি ফুৰা চকুহাল তাই নিজে কাষত বিচাৰি পাইছিল। তাইৰ মন মগজুত আশাবোৰৰ অগাডেৱা চলি থাকিল, আৰু কথাবোৰে দেখোন তাত বিচাৰিয়ে পোৱা নাই। কি কৰিব কি নকৰিব ভাবি থাকোঁতেই সিফালৰ পৰা প্ৰস্ফুটিত হৈ উঠিছিল এটা পুৰুষ সুলভ মাত। মই নীলাভ আৰু আপুনি পাহি। সুন্দৰ নাম। এজাক খিলখিলাই মৰা হাঁহিত পৰিৱেশটো চাঞ্চল হৈ উঠিছিল। পাতনি মেলিলে এক নতুন অধ্যায়। প্ৰবাহিত হৈ পৰিল এজাক মৃদু বতাহ। কথাবোৰৰ গাঁঠি ক্ৰমে খোল খাইছিল। দুয়োৰে গন্তব্যস্থান একেই। ভাল লাগিল তাইৰ কথা পাতি, তাৰো হয়তো বেয়া নালাগিল। সেইদিনা দুয়োৰে মনটো আনন্দৰে ভৰি পৰিছিল, কিবা এটা পোৱা নোপোৱাৰ দুমোজাত। লগ পাই ভাল লাগিল। আজিৰ যাত্ৰাটো আপোনাৰ সংগই বৰ আমোদজনক কৰি তুলিলে। ধন্যবাদ। বেয়া নাপালে আপোনাৰ ফোন নম্বৰটো দিব নেকি? নীলাভে কোনো সংকোচ নকৰাকৈ কথাকেইটা কৈ গ'ল। মোৰো আজিৰ দিনটো অতিকে স্মৰণীয় দিন হৈ ৰ'ব। আপোনাৰ নাম্বাৰটো কওক, মই ৰিং কৰি দিছোঁ। পাহিয়ে খুব উৎসাহত কথাখিনি প্ৰকাশ কৰিলে। দুয়ো মোবাইল নম্বৰকেইটা খুব সযতনে সাঁচি ৰাখিলে। তাইৰ কিমান দিনৰ সপোন এটা আজি বাস্তৱ ৰূপ দিব পাৰিছে। সঁচাই এনেয়ে নকয়, কিবা এটা মনৰ পৰা বিচাৰিলে তাক দিবলৈ সকলো ঋণাত্মক ধনা তাৰ পক্ষে কাম কৰি যাবলৈ বাধ্য হয়। চাওঁতে চাওঁতে নামিবৰে হ'ল। দুয়ো নিজ নিজ পথত অগ্ৰসৰ হ'ল। নিয়মীয়া কামবোৰৰ মাজেৰে সময়বোৰ পাৰ হৈ গৈ আছে। পৰীক্ষা ওচৰ চাপিছে, সেই ব্যস্ততাও বাঢ়িছে। আজি তাই বজাৰলৈ ওলাই যাব লাগিব। পৰীক্ষাৰ আগতে দৰকাৰী বস্তুকেইপদ আনি নাৰাখিলে তাইৰ অসুবিধা হ'ব। হোষ্টেলৰ বহুকেইজনী আজি একেলগে যাব। সকলোৱে সাজি কাচি ওলাই গৈছে। বজাৰৰ পৰা আহি তাই বিচনাখনতে পৰি আছে। আজি তাইৰ পঢ়িবলৈ মন যোৱা নাই, ভাগৰো লাগিছে। ৰাতি বাৰে বাৰে তাইৰ পঢ়াৰ পৰা মনটো আঁতৰি গৈছে। কিবা এটা যেন ভাবি আছে তাই। ফোনটো বাজি উঠিল। এই সময়ত আকৌ কোনে ফোন কৰিলে? কিবা এটা অদ্ভুত শিহৰণ পাৰ হৈ গ'ল তাইৰ মূৰৰ পৰা ভৰিলৈকে। হেল্ল' বুলি কৈ তাই সিফালৰ পৰা উত্তৰ অহালৈ বাট চালে। হেল্ল', কি খবৰ? ভালে আছে? ভাল ভাল। আপোনাৰ কেনে? ভালে আছোঁ। কিছু সময় নীৰৱে পাৰ হ'ল। দুখন বুকুত হৃৎপিণ্ডৰ স্পন্দন সঘনাই হৈ থাকিল। কিমান পৰ তেনেকৈয়ে পাৰ হ'ল এজনেও গম নাপালে। সদায় কিয় বাৰু তাইৰ মনটো এনেদৰে অলস হৈ পৰোঁতে তাৰ ফোনটো বাজে? কি সংযোগ এয়া? নীৰৱতা ভংগ কৰি নীলাভে ক'লে, আপোনাৰ লগত কথা পাতি ভাল লাগে মোৰ। আপোনাৰ কথাবোৰত মই কিবা এটা যেন আপোনতা বিচাৰি পাওঁ। হয় নেকি? লাজত যেন তাইৰ কাণ দুখন গৰম হৈ গৈছে। সামান্য হাঁহি এটা মাৰি তাই উত্তৰ দিলে, কেতিয়াবা আকৌ এনেদৰে কথা পতাৰ সুযোগ পাম নিশ্চয়। অ' কেশৰ, কিন্তু মোৰ পৰীক্ষা আহিছে, সেয়ে অলপ ব্যস্ত এইকেইদিন বুলি কৈ পাহিয়ে ভাল কৰিলে নে বেয়া কৰিলে ধৰিব নোৱাৰিলে। সেইবাবে তাই আকৌ কৈ উঠিল, আৰু কওক আপোনাৰ বিষয়ে। কিবা নতুন খবৰ? হ'ব বাৰু, পিছত পাতিম কথা। এতিয়া পৰীক্ষা আহিছে যেতিয়া ভালকৈ পঢ়ক। পৰীক্ষাৰ শুভেচ্ছা থাকিল। অলপ দিন বাৰু আমনি নকৰোঁ। এই বুলি কথা বহলীয়া নকৰি সিমানতে কথাৰ ওৰ পেলাই ফোনটো কাটি দিলে নীলাভে। তাৰ যেন আজি মনটো ভৰি পৰিছে কিবা এক সীমাহীন আনন্দত।
তাইৰো সমস্ত বুকুখন ডুবি পৰিছে কিবা এক মিঠা আৱেগত। বাহিৰত বতাহ আৰু বিজুলীসহ আবতৰীয়া এজাক মুখলধাৰ বৰষুণ নামি আহিল। দুয়োৰে মনটো এক নতুন আৱেগত উপচি উঠিছে। ভাল লাগিছে আজি দুয়োৰে ৰাতিটো উজাগৰে কটাই। এহাল নীলা চকুৰ মাজত পাহিয়ে বিচাৰি পাইছে জীৱনৰ এক ৰঙীন অধ্যায়। আৰু আপোন আপোন লগা এষাৰ মাতত নীলাভে বিচাৰি পাইছে সীমাহীন প্ৰেম। প্ৰেম হয়তো এনেকুৱাই যি কেৱল এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ বোৱাই নিয়ে প্ৰচুৰ সম্ভাৱনা। আজি পৰীক্ষা শেষ বাহিৰ অলপ মনটো পাতল লাগি আছে। নীলাভক ফোন কৰাৰ কথা ভাবিয়ে তাৰ মনটো ফৰকাল লাগি গ'ল। হোষ্টেলৰ চাদৰ ওপৰলৈ উঠি গ'ল তাই একান্ত মনে কথা পতাৰ আশাত। তাই আজি বহুত কথা পাতিব, মনৰ কিছু খেলি মেলি লাগি থকা কথাৰ আঁত বিচাৰি উলিয়াব। দুয়ো সঁচাই খুব আনন্দৰে মত বিনিময় কৰি গ'ল। এখনে আনখন হৃদয়ৰ গভীৰতা বুজাৰ যেন এয়া উত্তম সময় আছিল। দিনবোৰ বাগৰি গৈ থাকিল। লাহে লাহে আপুনিৰ পৰা তুমি হ'ল। ভালপোৱাৰ আত্মপ্ৰকাশ হৈ উঠিল আৰু ক্ৰমে এই ভালপোৱা গভীৰৰ পৰা গভীৰলৈ আগবাঢ়ি গৈ থাকিল। এখন বাছৰ দুটা সংলগ্ন আসনত আৰম্ভ হোৱা এক অজান অনুভৱে পূৰ্ণতা পালে। দুখন হৃদয় এখন হ'ল আৰু দুটা ভিন্ন শৰীৰ এটা অভিন্ন মন হ'ল। শৰতৰ জাক জাক জোনাকী পৰুৱা আৰু জোনবাইটো সাক্ষী হ'ল এই প্ৰেমৰ। নিশা আকাশৰ নীলা আৱৰণ ফালি ওলাই অহা এমুঠি জোনাক আৰু শেৱালীৰ স্নিগ্ধ সুবাহে দেহমন পুলকিত কৰি গ'ল দুয়োৰে। এয়া এক নিৰবিচ্ছিন্ন প্ৰেমৰ আৰম্ভণিহে মাথো আৰু বহু যোজন বাট আগুৱাই যাব লাগিব এই প্ৰেমে। পৃথিৱীৰ সমস্ত জীৱকুল ধন্য এই প্ৰেমৰ ৰাগীত, কাৰণ প্ৰেমে নাজানে প্ৰেমৰ ঠিকনা। প্ৰেমে মাথো জানে প্ৰেমৰ পৰিভাষা। কাহিনীটো কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ মন্তব্য যথেষ্ট উৎসাহ যোগায়। আৰু চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।